সেইটো আমাৰ কপিলী নদীৰ পৰা পানী বাঢ়ি আহিলে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰৰ আগফালে মানে কপিলীখন দেখিছে চাগে পূৰা ফিল আপ হৈ গৈছে, কিন্তু গাঁৱৰ অকণমান আগত মানে আৰু সোমাই গৈছে পানী, একদম মানে বামত আহি গৈছে। বলক কপিলীখন চাওক। এখন আমাৰ টেকাচাং এখন কপিলীখন দেখিছে ইমান ওচৰত আছে। এই চাওক কপিলীখন একদম পূৰা ভৰি গ'ল আৰু চাওকচোন এইটো মই কিমানখিনি এইটো মাথাই আৰু এইখন কপিলীখন চাওক কিমান ৰিক্সত আছোঁ দেখিছে। আমাৰ গাঁওখন মানে কৈছোঁ নহয় বিৰাট ভয়ানক জেগাত আছোঁ আমি। অলপ এতিয়া আমি যিখিনি ঠাইত মানে পানী সোমাই আছে অহৰহ, আমি সেইখিনি ঠাই আপোনালোকক দেখুৱাব গৈ আছোঁ আৰু আমি নিজেও চাব গৈ আছোঁ। অলপ সোমাই গ'ল দেখিছে চাওক, সোমাই আছে আৰু দেখুৱাই আছোঁ আপোনালোকক। অলপ এয়া চৰকাৰে দিছিলে, এয়া দেখিছে এয়া কি বেগ বুলি কয়, মানে মাটি ভৰাই বালি ভৰাই এইবিলাক দিছিলে। এইবিলাক আমি যাম এতিয়া, এই ৰাস্তাৰে যাম। সোমাই দিবিনে হা তাত সোমাও নে নোসোমাও? চাওক একদম এইটো খাল আছিলে, এইটো খাল একদম পূৰা ফিল আপ হৈ গ'ল। চাওক পানী সেয়া মৰিগাঁওবাসীক যে সাৱধান হ'ব দিছিলে, সেয়া চাওক মানে কি কৰি দেখুৱালে তাৰমানে আৰু সেয়া আহিলোঁ। গাঁৱৰে ভাইটি আৰু মোৰ লগত আহিছে শৈভকত, আমি তিনিজনে আহিছিলোঁ। গতিকে একদম পানী পূৰা হৰাহৰ দেখিছে, একদম নিজৰ পাৰ্কৰ নিচিনা মানে পূৰা বাগৰি আছে পানী। একদম ৱাটাৰফলৰ নিচিনা, মানে কি বেলেগত চাব যাব দৰকাৰ নাই আৰু ৱাটাৰফল একদম আমাৰ একদম মানে গাঁৱতে আহি গ'ল দেখিছে। পূৰা পানী সোমাই আছে সেয়া দেখিছে কি পানী সোমাই আছে। সেইবিলাক মানে চব ফিলাপে হ'ব আৰু এতিয়া লাহে লাহে ন। পূৰা পানীৰ মাজত সোমাই আছোঁ। এই 2004 চনৰ পানীটো লাগি মনত পৰিছে, 2004 চনত যিটো পানী হৈছিলে সেই দিনটো লাগি। চাওক নদী ক'ত আছে, কপিলী একদম পূৰা মাজত আছে, পূৰা ফ্লাপ। মানে কি সেই ছাইডটোতকৈ আমাৰ এই ছাইডটো অলপ ডাউন আছে নেকি ন? সেই ছাইডটো কিন্তু ইমান এতিয়ালৈকে মানে পাৰ বাগোৱা নাই গৈ, কিন্তু আমাৰ এই ছাইডটো পূৰা পাৰ বাগৰি গ'ল। কি এই পলি যে জাল লৈ আহিছিলে মাছ মাৰিবৰ কাৰণে, কি নাপালে নেকি নে কি? নাই মাছ নাই। মাছ নাই বোলে, মানে কি আমাৰ গাঁৱৰে ভাইটি এজন আহিছিলে মাছ মাৰিবৰ কাৰণে জাল লৈ, কিন্তু মাছ নাই বুলি ক'লে। আপোনালোকে কওকচোন পানী বাঢ়িলে ভাল লাগে নে নাবাঢ়িলে ভাল লাগে? গতিকে বহুতে কিন্তু পানী বাঢ়িলে ভাল পায় ৰিলিফ পাবৰ কাৰণে, কিন্তু মোৰ মতে কি পানী হ'ব নালাগে, মানে যি ভাই থাকে সেই ভাই থাকিব লাগে, কিন্তু পানী হ'ব নালাগে। কিন্তু বহুতে ভাল পায় ৰিলিফ পাবৰ কাৰণে। গতিকে আৰু আগতে আকৌ আমি ভাল পাইছিলোঁ পানী বাঢ়িলে মাছ মাৰিব, তেতিয়া মাছ মাৰি খুবেই ভাল লাগে। এতিয়া যিহেতু আমি ডাঙৰ হৈ আহিলোঁ, এতিয়া মানে মাছ চাছ এইবিলাকৰ মানে দূৰৰ কথা, কিন্তু পানী আহিলে এতিয়া আমাৰ ভয় লাগে অলপ পানী হৈ গ'ল পানী। এনেকৈ যদি সোমাই থাকে দিনটোত এইখিনি গোটেই ফিল আপ হৈ যাবগৈ আৰু, মানে কি আগতে খালবিলাক মানে ফিল আপ হৈ ল'ব, তাৰপিছত এইবিলাক যিবিলাক বন ওলাই আছে সেইবিলাকো মানে ফিল আপ হৈ যাবগৈ। পানী বাঢ়িলে ভাল লাগেনে? ভাল লাগে, মাছ চাছ মাৰিব পৰা যায়। হয় নেকি? এতিয়া যে মাছে অহা নাই, এতিয়া মানে বেয়া লাগিছে আৰু মাছ অহা নাই কাৰণে। এইবছৰ কিন্তু বহুত মাছ খাইছিলোঁ দেই।
আহিলেও আপোনালোকৰ দেখুৱালোঁ পানী কপিলী নদী পানীৰ পৰা বাঢ়িয়ে গ'ল। এতিয়াতো আমি ধৰি ৰাখিব নোৱাৰোঁ, কাৰণ যিহেতু ডেম খুলি দিছে আৰু ইলেকশ্যনৰ ৰিজাল্ট দিব আমাৰ অহাকালিও কেনেকুৱা কি ৰিজাল্ট হয় সেয়াও আপোনালোকে গম পাব। গতিকে এতিয়া আমি আহি আছোঁ আমাৰ চাৰিআলিত, বাগজাপ চাৰিআলিত। সুস্থ হ'ব ইয়াতকৈ আৰু যাতে ডাঙৰ পানী নহয় আৰু হ'ব ভয় লাগে, বহুত ভয় লাগে। ভৰি মন্দিৰত সেয়া হৈ গ'ল। কপিলী নদীৰ পৰা আহি একদম মানে আমি বাগজাপ চাৰিআলি পালোঁ আহি, আৰু বাগজাপ চাৰিআলিতে ভাইটি ঘৰৰ সন্মুখত যে পানী বাঢ়ি আছে, এতিয়া কি ক'বা? তাত ঘৰ ডুবি গ'ল। এতিয়া ঘৰটো নুডুবে বাৰু। ঘৰ নুডুবে। 2004 চনতে হোৱা নাই তেতিয়া ন? ডাঙৰ ডাঙৰ বৰালি মাছ মাৰিছে। 15 কেজি 20 কেজি ওজন। নহয় ইয়াতে বহুতে পানী আহিলে ভাল পায় মাছ মাৰিবৰ কাৰণে, আপোনাৰ মতে কি ক'ব? তেখেতে ভাল পায় বেছি মাছ মাৰা। হয়। বাম্পাৰ পানী আহক, চাৰিটা মাৰিলে আপোনালোকৰ ঘৰৰ পিছফালে পানী গৈছে নহয়? সেইফালেতো আৰু মাছ। তোমাৰ আগফালে হৈছে জাল পাতিছা জানে? মাৰিবনে? মানে তুমি ভয় কৰা? ডাঙৰ ডাঙৰ জোক আছে, সেইটো কাৰণে ভয় কৰা। ঠিক আছে বাৰু। মানে কি ইয়াতে আগতে খুবেই আমি ভাল পাইছিলোঁ, মানে কি এনে পানী বাঢ়িলে আমি পুঠি লাঙি জালে হওক, কাৱৈ লাঙি জালে হওক, আমি লৈ গৈ পাতিছিলোঁ বা তাতে টাইম পাছ কৰিছিলোঁ। গতিকে এতিয়া আমি সেইবিলাকত মানে নোৱাৰা হ'লোঁ, কাৰণ এতিয়া আমাৰ সংসাৰ বাঢ়িল। গতিকে গাড়ী মটৰ কিবা কিবি এইবিলাকৰ মানে কিস্তি মাৰিব লাগে, কিবা কৰিব লাগে, এইবিলাকৰ মানে বহুত সমস্যা আহি পৰিল। গতিকে এই সমস্যাৰ কাৰণে আমি এইবিলাক মানে নোৱাৰা হ'লোঁ। গতিকে যি নহওক, আমাৰ কপিলী নদীৰ পানী যিমানখিনি বাঢ়িলে যি হ'ল, আৰু অভাৰব্ৰিজৰ কাম কেইটামান দিন বন্ধ হৈ থাকিব, সেইখিনিও মই ক'লোঁ আপোনালোকক। গতিকে তীব্ৰ গতিতে অভাৰব্ৰিজৰ কামখিনিও চলি আছিল। গতিকে এটা 2-3 মাহ মানে কেইমাহমান মানে বন্ধ থাকিব। আৰু যি নহওক, আৰু আপোনালোকক কমেণ্ট কৰিব আপোনালোকে যে আপোনালোকৰ সেইটো হিচাপে পানী কেনেকুৱা, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'ত। বাই বাই।